হেল্ল' এভৰিৱান, মই আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া মই ফল লৈছোঁ, মোৰ ঘৰত যিখিনি ফল আছিলে সেয়া লৈছোঁ। আপোনালোকে বেলেগো এড কৰিব পাৰিব। মই এপল লৈছোঁ আধা, সৰু সৰু ইয়াৰে টুকুৰা কৰি ল'ম। তাৰপিছত মই প্লাম লৈছোঁ এটা, মোৰ তাত আঙুৰ কেইটামান আছিলে, মানে যোনটো ৰঙা আঙুৰ সেইটো মই লৈছোঁ, গুটিকেইটা পেলাই দিলোঁ। এইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এইটো আপোনালোকে ইভিনিং স্নেক্সত হওক বা বাচ্ছাৰ লাঞ্চ বক্সত তেনেধৰণে দিব পাৰিব, খুব সোৱাদৰ হয়। এয়া মই কেৰাহীখন পাতি দিলোঁ, তাত অকণমান ঘি দি মই এতিয়া কুটি থোৱা ফলখিনি দিলোঁ, দি ভালদৰে লৰাই ল'লোঁ। এইখিনি মই অকণমান চেনি দিছোঁ জোখমতে, মানে আপোনালোকৰ হিচাপত দিব। যদি কিছুমানে চেনি কম খায়, চেনি মানে যিহেতু ফলৰ মিঠাটো থাকেই, সেইকাৰণে চেনিটো কমকৈ দিব পাৰিব। আৰু মই বাচ্ছাৰ কাৰণে বনাইছোঁ যিহেতু, সেইকাৰণে মই জোখমতেই দিছোঁ, ইমান সৰহকৈ দিয়া নাই। তাৰপিছত মই এইখিনিত কমলাৰ ৰস আধা বাতিমান সেনেকৈ দি দিলোঁ, দি ঢাকনিখন লগাই মই এনেধৰণে সিজিব দিলোঁ। ধুনীয়া জেলি টাইপ হৈ গৈছে, মানে গোন্ধটো খুব ধুনীয়া গোন্ধ ওলাইছে। এই ধৰণে মই লৰাই তাৰপিছত এইখিনি মই এতিয়া নমাই থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। তাৰ আগত মই অকণমান হেৰি দিছোঁ, ইলাচি গুড়ি অকণমান দি থৈ দিলোঁ। এতিয়া মই বাউল এটাত এয়া মই আটা লৈছোঁ, ময়দাও ব্যৱহাৰ কৰিব পাৰি, কিন্তু মই মানে একদমেই হেল্থি খানা বনাব বিচাৰিছোঁ যিহেতু, সেইকাৰণে মই আটা ব্যৱহাৰ কৰিছোঁ। ইয়াত ঘি লৈছোঁ, নিমখ অকণমান দিছোঁ, ঘি 2 চামুচমান দি এনেধৰণে লৰাই মই এতিয়া এনেধৰণে মানে চাম মই হাতেৰে, এনেকুৱা হ'ব লাগিব। হাতেৰে দিলে হেৰি হৈ যায় ঘিটো, সেনেকুৱা মানে ইমান বেছিও নহয় ইমান কমো নহয়, সেই পৰিমাণ দিব লাগিব। এতিয়া মই অকণমান কুহুমীয়া গৰম পানীৰে এইখিনি ভালদৰে ডো এটা বনাই ল'ম। তাৰপিছত মই এয়া তাৰ পৰা লৈ ল'লোঁ সৰু সৰুকৈ, মই একদম ব্ৰাউন মানে ইমান পাৰফেক্ট নহয় বাৰু ৰুটি। তাৰ পৰা মই যিহেতু সৰু সৰুকৈ সৰু বনাব লাগিব, পাৰফেক্ট নহ'লেও কথা নাই। এয়া মই গিলাচ এটাৰ সহায়েৰে এই ধৰণে কাটি গ'লোঁ। এনেধৰণে মই গোটেইখিনি লাডু এটা এটাকৈ আনি এই ধৰণে মই বনাই যাম। মই গোটেইখিনি এনেধৰণে বনাই মোৰ ইমান হেৰি হোৱা নাই, মানে বহুতকেইটাই হৈছে বাৰু। হেৰি সৰু যিহেতু হেৰি কৰিব লাগে, গতিকেখন ইমান ৰাউণ্ড নহ'লে হ'ব। এয়া মোৰ হৈ গ'ল গোটেইখিনি। ইয়াৰ পৰা মই এতিয়া এই ধৰণে লৈ ল'ম।
তাৰপিছত মই যে বনাই থৈছিলোঁ সেই হেৰিটো ফলৰ সেইখিনি দি এনেকৈ কাটা চামুচেৰে মই এনেধৰণে হেৰি কৰি লৈছোঁ। তাৰপিছত মই ট্ৰে এখনত এনেধৰণে থৈ গৈছোঁ। গোটেইখিনি হ'ব লাগিব। আপোনালোকে বনাই খাই চাব, খুব সোৱাদৰ হয়। বাচ্ছাইটো একদম খাবই মানে, যোনে জেলি ভাল পায় কিনা জেলি খোৱাতকৈ এনেধৰণে বনাই দিবচোন আপোনালোকে টিফিনত। একদম সহজ হয়, সময়ো বেছি নালাগে। এই ধৰণে মই গোটেইখিনি চেম প্ৰচেছতে কৰি ল'ম। দেখিছেনে? এই ধৰণে মোৰ গোটেইখিনি হৈ গ'ল। এতিয়া মই এখন কেৰাহী বহাই দিলোঁ। তাত মই এতিয়া ঘি দিছোঁ। ৰিফাইন তেলত মানে টেষ্টটো অলপ হ'লে বেলেগ হৈ যায়। মই ঘি বেছি নহয়, অকণমান পৰিমাণত দি ল'লোঁ কেৰাহীখনত। তাৰপিছত ঘিত ভাজিব লাগিব, মানে ফ্লেভাৰটো ধুনীয়া হ'ব, মানে ঘিৰ হেৰিটো আহিব। এনেধৰণে মই গোটেইখিনি ভাজি ল'ম অলপ অলপকৈ। দেখিছে নেকি ধুনীয়া, মানে ঘিৰ গোন্ধটো ক'বই নালাগে। ইয়াত যে ল'ৰা ছোৱালীয়ে গমেই নাপাব আটা হয় নে কি হয়। এবাৰ বনাব, নিজৰো খোৱা, মানে ডাঙৰৰো ভাল লাগে খাই, আৰু বাচ্ছাটো ক'বই নালাগে। এইখিনি মোৰ হৈ গ'ল এতিয়া ৰেডি। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।